এজন ছাত্ৰৰ হাতত বজালী জিলাৰ আৰক্ষী অধীক্ষকৰ দায়িত্বভাৰ আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰিলে সপ্তম শ্ৰেণীৰ ছাত্ৰ নিবিৰ নেশন বৰুৱাই ইচ্ছা পূৰণ হল বজালীৰ ঘটবৰৰ সপ্তম শ্ৰেণীৰ এগৰাকী ছাত্ৰৰ এদিনৰ বাবে আৰক্ষী অধীক্ষকৰ আসনত বহিল নিবিৰ নেশন বৰুৱা আৰক্ষীৰ এই বিশেষ পোছাকযোৰৰ লগতে আৰক্ষী অধীক্ষকৰ এই আসনখনত বহাৰ দুৰ্বাৰ হেঁপাহ আছিল এই ছাত্ৰজনৰ পুত্ৰৰ এই ইচ্ছা পূৰণৰ বাবে কেইদিনমান পূৰ্বে ছাত্ৰজনৰ পিতৃ অংকুৰ বৰুৱাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক পত্ৰযোগে জনাইছিল আবেদন মুখ্যমন্ত্ৰীয়ে এই পত্ৰৰ প্ৰতি সঁহাৰি জনোৱাৰ পাছতে আজি বিশ্ব শিশু দিৱসৰ দিনটোত কণমানি নিবিৰ এদিনৰ বাবে হৈ পৰিল বজালীৰ আৰক্ষী অধীক্ষক আৰক্ষীৰ পোছাক পৰিধান কৰি পুৱা 10 বজাত কাৰ্যালয়ত প্ৰৱেশ কৰে নিবিৰে আৰক্ষী অধীক্ষকৰ আসনত বহাৰ পাছতে কাৰ্যালয়ৰ আৰক্ষী বিষয়া সহিতে সকলোৱে চেলুট দি নিবিৰ নেশন বৰুৱাৰ সৈতে চিনাকি হয় এদিনৰ বাবে এই গুৰু দায়িত্ব গ্ৰহণ কৰাৰ সুযোগ লাভ কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ ডিজিপিক ধন্যবাদ জনালে নিবিৰে লগতে জনালে দিনটোৰ কাৰ্যসূচীৰ কথা মই অসম পুলিচৰ ডিজিপি হৰমিত সিং নাংগু ছাৰক ধন্যবাদ জনাইছো আৰু লগতে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাইছো আৰু বজালী আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ সমূহ কাৰ্যকৰ্তালৈ মই ধন্যবাদ জনাইছো আজি মই 10 বজাত আহিলো উঠি প্ৰথমতে লগৰ লগত চিনাকি হ'ল আৰক্ষীৰ লগত তাৰপিছত মই এবাৰ এই সকলো এই অফিচটো মই এবাৰ চাব চালো মই পাটাদাৰ থানাত যাম ভৱিষ্যতে এজন সুনাগৰিক হৈ এজন আৰক্ষী অধীক্ষক হোৱাৰ চেষ্টা চলাব বুলিও ক'লে কণমানি নিবিৰে প্ৰথমতে মই ভালদৰে পঢ়া শুনা কৰি এগৰাকী দেশৰ ভাল নাগৰিক হ'বলৈ চেষ্টা কৰিম তাৰপিছত যিহেতু চৰকাৰে মোক এটি সুবিধা দিলে তাৰবাবে ইয়াৰ মান ৰাখি মই আৰক্ষী অধীক্ষক হ'বলৈ চেষ্টা কৰিম বিশ্ব শিশু দিৱসৰ দিনটোত কণমানি নিবিৰৰ এই ইচ্ছা পূৰণ কৰিবলৈ পাই সুখী কাৰ্যালয়টোৰ প্ৰতিগৰাকী আৰক্ষী নিবিৰ বৰুৱাৰ বহুত দিনৰ পৰা মন আছিলে যে আৰক্ষী অধীক্ষক হ'বলৈ তেনেকুৱা তেখেতে মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াক ৰিকুৱেষ্ট কৰিছিল মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াৰ তাৰপিছত আমি ডিজিপি ছাৰ নিৰ্দেশ আমি তেখেতক আজি যিহেতু ৱৰ্ল্ড চিলড্ৰেন ডে সেইটো সংগতি ৰাখি আজি তেখেতৰ যিটো মনৰ ইচ্ছা সেইটো আমি পূৰণ কৰিবলৈ পাই আমি নিজকে থেংকফুল বুলি ভাবিছোঁ তেখেতৰ মনৰ আৰু এটা ইচ্ছা আছে তেখেতে পাটাচাৰকুছি থানাত যাব বিচাৰিছে তেতিয়া আমি এতিয়া পাটাচাৰকুছি থানাত লৈ যাম তেখেতক তাতে থানাৰ যিখিনি কাম আছে কেনেকুৱা হয় তেখেতৰ চাবলৈ মন আছে এদিনীয়া দায়িত্বভাৰৰ মাজতে এইদৰে আৰক্ষী অধীক্ষকৰ বিশেষ বাহনত উঠি পাটাচাৰকুছি থানা অভিমুখে ৰাওনা হয় নিবিৰ নেশন বৰুৱা বজালীৰ পৰা জিন্তুল তালুকদাৰ ৰিপৰ্ট প্ৰাগ নিউজ